নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সেউজপ্ৰেমী বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু নতুন ভিডিঅ' মানে আজিৰ ভিডিঅ'টো এটা অনুৰোধৰ ভিডিঅ' মই এইকেইদিন যিমান পাৰোঁ আপোনালোকে মন্তব্যত মোক যিকোনো এটা প্লান্টৰ বিষয়ে ক'বলৈ যদি কৈছে মই তাৰ পটিং মিক্সৰ বিষয়ে যদি জানিবলৈ চেষ্টা কৰিছে মই আপোনালোকৰো কথাটো ৰাখিবলৈ চেষ্টা কৰি আছোঁ সেয়ে আজিৰ ভিডিঅ'টোৰ কাৰণে এতিয়ালৈকে কমেও দুটামান ভিডিঅ'ত মন্তব্য কৰিলে মোৰ এগৰাকী নিয়মীয়া দৰ্শক প্লান্টৰ জৰিয়তে চিনাকি ভণ্টি গায়ত্ৰী আৰু গায়ত্ৰী বৰ্তমান তেওঁ প্লান্টৰ লগত জড়িত হৈ আছে আৰু খুব ধুনীয়াকৈ গাৰ্ডেনিং কৰি আছে সেয়ে ভাবিলোঁ গায়ত্ৰীৰ অনুৰোধটো ৰক্ষা কৰি মই আচলতে এটা এগ্ল'নিমাৰ প্ৰজাতি নতুনকৈ আনিছোঁ আৰু সেই প্ৰজাতিটো আজি ৰিপৰ্ট কৰিম সেই সুবিধা হ'ল ভিডিঅ'টো বনাবৰ কাৰণেও গতিকে এগ্ল'নিমাৰ প্ৰজাতিসমূহ আচলতে আমাৰ প্ৰত্যেকগৰাকী গাৰ্ডেনাৰৰে অতি প্ৰিয় কিন্তু কেতিয়াবা আমাৰ অকণমান অজ্ঞতাৰ কাৰণে আমি কিছুমান সৰু সৰু কথা লক্ষ্য নকৰাৰ কাৰণে ইমান হেঁপাহেৰে কিনি অনা গছজোপা যেতিয়া নোহোৱা হৈ যায় তেতিয়া আমাৰ মনটো অকণমান উদাস হৈ পৰে আৰু এগ্ল'নিমাৰ প্ৰজাতিৰ কেয়াৰ বুলি ক'লে প্ৰথমতেই আহিব আমি কেনেধৰণৰ মাটি প্ৰস্তুত কৰি এই প্লান্টটো ৰোপণ কৰিম সেইকাৰণে আজি মই মোৰ এগ্ল'নিমাখিনি যেনেধৰণৰ মাটিত ৰোপণ কৰি ৰাখিছোঁ সেই মাটিখিনি মই কি দি বনাওঁ কেনেকৈ বনাওঁ তাৰ ওপৰতে ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যিসকলৰ এগ্ল'নিমা প্লান্টক লৈ অকণমান কনফিউজন আছে আপোনালোকো ক্লিয়াৰ হ'ব বুলি ভাবিছোঁ আৰু এগ্ল'নিমাৰ প্ৰজাতিসমূহে আচলতে খুবেই ভুৰভুৰীয়া মাটি এটা বিচাৰে ফৰফৰীয়া মাটি বুলি আমি যিটো কওঁ তেনেধৰণৰ মাটি বিচাৰে পানী জমা হৈ থকা থেপা যিটো মাটি সেই মাটিটো এগ্ল'নিমাৰ কাৰণে নহয় এগ্ল'নিমাৰ প্ৰজাতিসমূহৰ কাৰণে সেই মাটিটো উত্তম নহয় আৰু এগ্ল'নিমাৰ মাটি প্ৰস্তুত কৰিবৰ কাৰণে সৰহ পৰিমাণত মই বালি লওঁ এটা টাবৰ কাৰণে বালিৰ পৰিমাণটো মই 3 মুঠি ৰাখোঁ যদি আমি এটা টাবৰ কাৰণে মাটিটো বনাইছোঁ তেতিয়া 3 মুঠি বালি ল'ব লাগে যিহেতু বালিখিনিয়ে পানীটো নিগৰি যোৱাত সহায় কৰে এগ্ল'নিমাৰ প্ৰজাতিয়ে বহুত বেছি পানী ভাল নাপায় সেইকাৰণে পানীটো নিগৰি যোৱা মাটি হ'ব লাগে যাতে ওপৰেৰে পানীটো দিছোঁ তলফালেদি নিগৰি পটককৈ ওলাই গুচি গ'ল তাৰ কাৰণে বালিটো আমি দিব লাগে আৰু এইখিনি হৈছে মই আচলতে এগ্ল'নিমা ৰোপণ কৰাৰ মাটিয়েই মোৰ থাকি গৈছিলে গোটেই মিশ্ৰণখিনিয়ে ইয়াত দিয়া আছে গতিকে তাৰো অলপমান থাকি যোৱাৰ কাৰণে ইয়াৰ লগতে আজি লৈ লৈছোঁ আৰু ইয়াতে অলপমান হালধি দিয়াই আছে সেইকাৰণে মই আজি যিটো প্লান্ট ৰোপণ কৰিছোঁ তাত মই হালধি ব্যৱহাৰ নাই কৰা যিসকলে নতুনকৈ মাটিটো বনাইছে তেখেতসকলে চাফ ফাংগিচাইড এচামুচ নাইবা হালধি এচামুচ দি ল'ব লাগে যিহেতু খুব পটককৈ ফাংগল ইনফেকশ্যন হয় আমাৰ এগ্ল'নিমাবিলাকত তাৰপাছতে কোকোপিটৰ পৰিমাণটো কোকোপিটখিনি দেখিছে ফৰফৰীয়া হৈ আছে এনেধৰণৰ কোকোপিট এমুঠি ল'ব লাগে এটা টাবৰ কাৰণে খুবেই ভাল এগ্ল'নিমাৰ কাৰণে এটা বস্তু সেইটো হৈছে ধানৰ পতান যদি আপোনালোকৰ আছে তেতিয়াহ'লে এগ্ল'নিমাৰ প্লান্টত বিশেষকৈ ব্যৱহাৰ কৰক বালিৰ সমানেই ধানৰ পতানৰ পৰিমাণটো যদি হয় তেতিয়াহ'লে সেই প্লান্টটো খুব ভাল হৈ থাকে কেঁচুসাৰ নাইবা শুকান গোবৰ আৰু মই পাৰলাইট লৈছোঁ যদি পাৰলাইট নাই তেতিয়াও স্কিপ কৰিব পাৰে নতুনকৈ যিসকলে মাটিটো বনাইছে তেখেতসকলে বালি কোকোপিট পতান আৰু কেঁচুসাৰ বা গোবৰ সাৰ এই মিশ্ৰণখিনিও যদি লয় তেতিয়াহ'লেও এগ্ল'নিমাৰ প্লান্টৰ কাৰণে খুবেই ভাল এটা টাবৰ কাৰণে বালি যদি লৈছোঁ 3 মুঠি তেতিয়াহ'লে কোকোপিট ল'ব লাগিব এমুঠি কেঁচুসাৰ বা গোবৰ সাৰ এমুঠি আৰু ধানৰ পতান 3 মুঠি এই পৰিমাণটো ৰাখি আমি যদি মিশ্ৰণখিনি ভালকৈ মিহলি কৰি প্লান্টটো ৰোপণ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰো এগ্ল'নিমা প্লান্টবিলাক খুব ভাল হৈ থাকিব আচলতে ক্লাইমেটটোৰ ওপৰত কথা মই এগ্ল'নিমাত কেতিয়াও মাটি ব্যৱহাৰ নকৰোঁ যিহেতু মোৰ যিটো ক্লাইমেট সেই ক্লাইমেটত এই চইলটোতহে মই মানে ফলপ্ৰসূ হৈছোঁ সেইকাৰণে মই মাটিটো ব্যৱহাৰ নকৰোঁ কিন্তু বহু লোকৰে দেখিছোঁ ইমান ধুনীয়া হয় মাটি আৰু গোবৰ সাৰ অকল ব্যৱহাৰ কৰিলেও খুব ধুনীয়া হয় তেওঁলোকৰ এগ্ল'নিমাখিনি আপোনালোকে যদি বিচাৰে মই যেনেদৰে দেখুৱাইছোঁ তেনেকৈও ব্যৱহাৰ কৰিব পাৰে আৰু এইটো হৈছে ডোনা শাৰ্মেন এগ্ল'নিমাৰ প্ৰজাতি খুব ধুনীয়া লাগে মই আনিছোঁ আচলতে মোৰ আছিলে জানেনে আগতে খালি বিচাই পাতবোৰ খাই ইমান বেয়া কৰি পেলালে মই অলপ হেল্ডি প্লান্ট এটা দেখি এই প্লান্টটো নতুনকৈ আনিছোঁ আৰু এতিয়া খুব ভালদৰে মিশ্ৰণখিনি আমি মিহলাই ল'ব লাগিব যিহেতু প্ৰত্যেকটো সামগ্ৰীয়ে এগ্ল'নিমাৰ কাৰণে খুবেই প্ৰয়োজনীয় কোনো এটা বস্তুৱে বাদ
পৰি যাব নোৱাৰে সেইকাৰণে প্ৰত্যেকটো সামগ্ৰীৰে পৰিমাণটো সমান হৈ আমি মিহলিটো খুব ভালকৈ কৰি ল'ব লাগে যাতে খুব ভালদৰে প্ৰত্যেকটো সামগ্ৰী মিহলি হৈ যায় গোটেই বস্তুখিনি মিহলাই ল'ব লাগে ভালকৈ ফৰফৰীয়া হ'ব লাগে যিহেতু এতিয়া বৰষুণৰ বতৰ অলপ অলপ তিতিও আছে আৰু এগ্ল'নিমাৰ প্লাণ্টে বৰষুণটো ভাল পায় কিন্তু অতিমাত্ৰা বৰষুণে কিন্তু অপকাৰ কৰে মই সেই কথাটোও আপোনালোকক জনাই থলোঁ আৰু ঠাণ্ডাৰ দিনত বিশেষকৈ মই পানীটো খুবেই কম ব্যৱহাৰ কৰোঁ মই আগেও আপোনালোকক কৈছোঁ এগ্ল'নিমাৰ প্লাণ্টক বৰষুণ দি থকাৰ সময়তো মই পানী কেতিয়াও নিদিওঁ যদিহে ৰ'দ দিছে তেতিয়াহে মই পাতত পানীটো স্প্ৰে' কৰোঁ মই এগ্ল'নিমাবিলাক বগা টাবত ৰোপণ কৰোঁ আপোনালোকে দেখিছেই প্লাষ্টিকৰ টাবত যদি আমি ৰোপণ কৰিছোঁ তেতিয়াহ'লে প্লাষ্টিকৰ টাবটোত বহুত বেছি ফুটা আমি কৰি ল'ব লাগে যথেষ্টখিনি ফুটা থাকিব লাগে ড্ৰেইনেজ হোলটো ভাল হ'ব লাগে আৰু যিসকলে নতুনকৈ ৰোপণ কৰিছে এগ্ল'নিমা তেখেতসকলে যদি মাটিৰ টাব ল'ব পাৰে তেতিয়াতো খুবেই ভাল মাটিৰ টাবত যিহেতু প্ৰত্যেকজোপা গছেই খুব ধুনীয়া হয় আৰু প্লাণ্টটো ৰোপণ কৰাৰ আগত আমি যেতিয়া টাবত মাটিখিনি দিম এনেকৈ আধালৈকে দি গছজোপা কেতিয়াও ৰোপণ কৰিব নালাগে তাৰমানে অলপমান ওপৰলৈকে মাটিটো দি যাতে গছজোপাৰ গুৰিটো বহুত বেছি মাটিত পোত খাই নাথাকে সেই কথাটো আমি লক্ষ্য কৰিব লাগে এগ্ল'নিমাসমূহৰ গুৰিটো যদি বহুত বেছিকৈ মাটিত পোত খাই থাকে তেতিয়াহ'লে কিন্তু গেলি যায় আপোনালোকে সেয়ে দেখিছে মই কেনেকৈ একেবাৰে ওপৰতে গছজোপা দি পেলাই অকল শিপাখিনি মাত্ৰ ওপৰত মাটিখিনি দি ঢাকিহে দিছোঁ বহুত বেছি গুৰিটো পুতি দিয়া নাই যিহেতু পুতি দিয়াৰ লগে লগে গুৰিটোৱে মাটিখিনিৰ পৰা সেই পানীৰ ভাৱটো পাই সেমেকা ভাৱটো পাই গেলি যায় খুব সোনকালে আৰু যিকোনো এটা নতুন প্লাণ্ট আমি ৰোপণ কৰিলে ড্ৰেইনেজ হ'লটোৱেদি পানীটো সম্পূৰ্ণ বৈ যোৱাকৈ আমি পানী দিওঁ নহয় কিন্তু এগ্ল'নিমাৰ প্লাণ্টত যেতিয়া আমি নতুনকৈ ৰোপণ কৰিম তেতিয়া মই মাত্ৰ এনেকৈ ওপৰে ওপৰে অকণমান পানীটো স্প্ৰে' কৰিহে দিওঁ যিহেতু এগ্ল'নিমা প্লাণ্টে বহুত বেছি পানী একেবাৰেই নিবিচাৰে আৰু এতিয়া বৰষুণৰ বতৰত যদি বহুত বেছি পানী পাই যায় তেতিয়াহ'লে পটককৈ গেলি যায় ঠিক তেনেকৈ মই মোৰ এগ্ল'নিমাৰ প্লাণ্টসমূহৰ পৰা যিবিলাকৰ পৰা পুলি ওলাই আছে এটা দুটা পুলি মই ছেপাৰেট কৰি আছোঁ বনাইছোঁ এইটো নতুনকৈ বনালোঁ মোৰ এগ্ল'নিমা প্লাণ্টৰে পৰা ওলোৱা পুলি এনেকৈ মই নাৰ্চাৰী পটত বনাই ৰাখিছোঁ আৰু ঠিক তেনেকৈ বাকী কেইবাটাও প্ৰজাতিও ওলাই আছে যিকেইটা পাৰা হৈছে আৰু যিহেতু এগ্ল'নিমাৰ এটা পুলি ওলাওঁতেই এবছৰমান লাগে আৰু সেইকাৰণে এগ্ল'নিমা প্লাণ্টৰ অকণমান দামটোও বেছি আৰু এনেকৈয়ে আমি আমাৰ বাগিচাখনক শুৱনি কৰি ৰাখিব পাৰোঁ এগ্ল'নিমাৰ প্ৰজাতিৰে আশা কৰোঁ আজিৰ ভিডিঅ'টোত আপোনালোকে এগ্ল'নিমাৰ মই পটিং চইলৰ বিষয়ে কেনেকৈ মই এগ্ল'নিমাৰ পটিং চইল বনাওঁ বা কেনেকৈ ৰোপণ কৰোঁ আপোনালোকক জনালোঁ আপোনালোকো উপকৃত হৈছে তাৰ পাছতে এগ্ল'নিমাসমূহ আচলতে একেবাৰে শেষ হৈ নাযায় কিয় ক'লোঁ জানেনে এই টাবটোত মোৰ অকল শিপাখিনি আছিলে তলত তাৰমানে টাবটোত যে গছ এজোপা আছে ধৰিবই নোৱাৰি কিন্তু চাওক এতিয়া গৰম পোৱাৰ লগে লগে ইমান ধুনীয়াকৈ কোঁহ কেইবাটাও ওলাইছে গতিকে এগ্ল'নিমাৰ যদি গুৰিটো কেঁচা হৈ আছে শিপা যদি কেঁচা হৈ আছে তেতিয়াহ'লেও কিন্তু আশা কৰিব পাৰি তাৰ পৰাও খুব ধুনীয়াকৈ পুলিটো ওলাই আহে মোৰ তেনেকৈ বহুতখিনি পুলি ওলাইছে বাৰু গতিকে এনেকৈ এগ্ল'নিমাৰ পটিং চইল আমি বনাই পেলাই পানীৰ পৰিমাণটো কমকৈ ৰাখি ইয়াক যদি মানে ৰোপণ কৰোঁ তেতিয়াহ'লে গছজোপা খুব ভাল হৈ থাকিব ঠাণ্ডাৰ দিনতো খুব সুন্দৰকৈ সৌন্দৰ্য বিলাই থাকিব আজিলৈ আহিছোঁ আপোনালোকে আশা কৰোঁ ভাল পালে আৰু গায়ত্ৰী তোমাৰ অনুৰোধটো ৰক্ষা কৰিলোঁ আশা কৰোঁ তুমিও উপকৃত হৈছা লগতে এগ্ল'নিমাৰ পটিং চইলৰ বিষয়ে জানিব বিচৰা সকলো লোকেই উপকৃত হৈছে বুলিয়েই মই আশা কৰিছোঁ আজিলৈ আহিছোঁ সকলো ভালে থাকক যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেদৰেই সেউজীয়াৰ ভিডিঅ'সমূহ দি থাকিবলৈ মই চেষ্টা কৰিম আগলৈও আজিলৈ আহিছোঁ ধন্যবাদ ভালে থাকক সেউজীয়া হৈ থাকক